হিয়া দিয়া নিয়া চলিছে 4 সন্তানৰ পিতৃ আৰু 3 সন্তানৰ মাতৃৰ মাজত। নমস্কাৰ, ষ্টুডিঅত মই ফাৰহানা লৈ আহিছো এক গুৰুত্বপূৰ্ণ খবৰ। কোন দিশে গতি কৰিছে আমাৰ মানসিকতা, চিন্তা চৰ্চা, সামাজিক দায়বদ্ধতা। খেউদিয়াকৈ ভয়ংকৰ ৰূপত শিপা মেলিছে পৰকীয়া প্ৰেমৰ ভাইৰাছে। এবাৰ ঘটনাৰ স্থান বজালী জিলাৰ দক্ষিণ প্ৰান্তত অৱস্থিত কাৱৈমাৰী 2 নং ব্লক। বৰপেটা জিলাৰ পুঠিমাৰী গাঁও নিবাসী 4 সন্তানৰ পিতৃ ৰূপচন্দ আলীয়ে প্ৰেমত পৰিল বজালী জিলাৰ কাৱৈমাৰী 2 নং ব্লকৰ এগৰাকী 3 সন্তানৰ মাতৃৰ সৈতে। প্ৰায় 6 মাহ পূৰ্বে আৰম্ভ হোৱা দুয়োৰে প্ৰেম যেন গভীৰৰ পৰা গভীৰতম হ'ল। মহিলাগৰাকীৰ স্বামী কৰ্মৰ সূত্ৰে বাহিৰত থকা বাবে মহিলাগৰাকীৰ ঘৰলৈ ৰূপচন্দ আলীয়ে এন্ধাৰৰ সুযোগ লৈ আৰম্ভ কৰিলে অহা যোৱা। ৰূপচন্দ আলীৰ এই কাৰ্যত বিতুষ্ট হৈ স্থানীয় ৰাইজে হাতে লোটে জব্দ কৰিলে দুয়োকে। সংবাদ মাধ্যমৰ আগত ৰূপচন্দ আলীৰ এই কাৰ্যত বিতুষ্ট হৈ স্থানীয় ৰাইজে হাতে লোটে জব্দ কৰিলে দুয়োকে। সংবাদ মাধ্যমৰ আগত ৰূপচন্দে অকপতে স্বীকাৰ কৰিলে মহিলাগৰাকীৰ লগত থকা প্ৰেমৰ সম্পৰ্কৰ কথা। অৱশেষত স্থানীয় ৰাইজে দুয়োকে সমজাই দিয়ে বালাপাৰা আৰক্ষীৰ চকীত। কিহৰ বাবে বৰ্তমান সময়খনত বাহ লৈছে একোখন সুখৰ সংসাৰৰ ধ্বংস কৰিব পৰা এই মাৰাত্মক ব্যাধি। এই মাৰাত্মক ব্যাধি ৰোধ কৰিবলৈ সমাজ সচেতন ব্যক্তিসকলে কিন্তু যুঁজ দিয়াটো কিছু সময়ৰ দাবী হৈ পৰিছে। মিছ নুৰজান খাতুন, ক'ত ঘৰ? 2 নং ব্লক কাৱৈমাৰী। হাজবেণ্ডৰ নাম কি? গোলাম ওসমানী। ল'ৰা ছোৱালী কেইটা তোমাৰ? 2টা ছোৱালী, একটা ল'ৰা। কিয় ৰাইজে ৰাখিছে ইয়াত তোমাৰ? মই ভাল পাইছোঁ সেইকাৰণে। কাক ভাল পাইছিলা? ৰূপচন্দ আলীক। অবৈধ কাম হোৱা নাই নেকি? নহয়। নহয়। এতিয়া তুমি কি কৰিবা? মই ৰূপচন্দ আলীৰ লগত যাম। যাক ভাল পাইছে তাৰ লগত যাম। আগৰ স্বামী কি কৰিবা? আগৰ স্বামী কি কৰিবা? আগৰ স্বামী মোৰ 9 বছৰ ধৰি মোৰ লগত কোনো সম্পৰ্ক নাই। সম্পৰ্ক নাই? নাই। ল'ৰা ছোৱালী কেইটা তোমাৰ? 3টা। কিমান বয়স? একটা 14 বছৰ, একটা 11 বছৰ, একটা 9 বছৰ। এটা 9 বছৰ। ৰূপচন্দক ভাল পোৱা কিমান দিন হ'ল? 1 মাহ হ'ল। কেনেকৈ লগ পাইছিলা? 9 নম্বৰত। 9 নম্বৰত। ৰাইজে কেতিয়া ধৰিছে তোমাক? 9টা বজাত। ৰাইজে মানে কি ৰূপচন্দকে তোমাৰ ঘৰত আহিছিল নেকি? মই আনিছিলোঁ। মই আনিছিলোঁ। তুমি মাতি আনিছিলা? হয়। এনেকৈ হাতে লোটে ধৰিছে তোমাক? ৰাইজে ধৰিছে নেকি? ৰূপচন্দক কি তুমি ভাল পোৱা নেকি? হয়। ৰাইজে ধৰিছে নেকি? ৰাইজে ধৰিছে। এতিয়া তুমি কি বিচৰা? এতিয়া ৰাইজে যি সমীক্ষা কৰে সেইটোৱে। তুমি কিয় পুলিচ থানাত যাই দিলা? নাই, মই পুলিচ থানাত জনোৱা নাই। কোনে জনাইছে? এইটো মোৰ ঘৰৰ পৰিয়ালৰ কোনোবাই জনাইছে, মই নাজানো ইমান ভালদৰে। তুমিতো ফোন কৰি দিছা? নাই, মই ফোন কৰা নাই। ইয়াতে ইহঁতৰ মানুহ আছে মোৰ লগত, সুধি চাব পাৰে। তাৰ লগতে আছিলোঁ মই। ইহঁতৰ পক্ষৰ মানুহ মোৰ লগত আছিল। মই ফোন কৰিছোঁ, কিবা কৰিছে, সুধিব পাৰে। মই এইগিলা জনোৱা নাই। পুলিচক তুমি জনোৱা নাই? নাই। তোমাৰ লগত এই বোৱাৰীৰ লগত সম্পৰ্কটো কেনেকৈ হ'ল? এই ইলেকশ্যন যে গৈছে, ভোট গৈছে, তাৰে পৰা। কিমান দিন ধৰি সম্পৰ্ক? এই ইলেকশ্যনৰ পাছবেলাৰ পৰা, ইলেকশ্যন ভোট দি আহিছে, তাৰ পিছৰ পৰা। তুমি কোৱা নাই থকা নেকি ইয়াতে? নাই, মাজে সময়ে মই পাটনাত থাকোঁ। তোমাক কালি কেতিয়া ধৰিছে ৰাতি? ৰাতি 1-1:30 মানত ধৰিছে। ইমান টাইম মনত নাই আৰু ফিক্স। তুমি কি কাম কৰা? মই ভাঙা লোহাৰ কাম কৰোঁ। তাৰমানে আমাৰ কাৱৈমাৰী 2 নম্বৰ ব্লকৰ গোলাচমণিৰ ঘৰত তিৰি এটাৰ লগত অচিনাকি যুৱক এটা ৰাতিৰ 1টা বজাত আমি ৰাইজে এই পৰীক্ষা কৰি থকাৰ সময়ত আমি ৰাইজে হাতে নাতে ধৰিছোঁ। আমি মানুহ 10-12টা মান আছোঁ তাতে। এই পৰকীয়া ধৰিছোঁ, সেইটো কাৰণে আমি নিউজ কৰি আছোঁ। এতিয়া থানাত এজাহাৰ দিছে, থানাৰ পৰা মাতি আছে, থানাত লৈ যায়, তাতে মীমাংসা কৰিম। এই কোনটো ল'ৰা? এই যে ধৰাত পৰিছে তাৰ 4টা ল'ৰা ছোৱালী আছে, তাৰ আগত 3 ছোৱালী আছে। তাৰ 2টা ছোৱালী, এটা এই ল'ৰা, 3টা ল'ৰা ছোৱালী। আমি ৰাইজে সিদ্ধান্ত লৈছোঁ, এতিয়া থানাৰ আইনৰ ধাৰাত যোনটো কৰিব পৰা যায়, সেইটো আইনৰ মানুহৰ লগত বহি আমি যোনটো সিদ্ধান্ত ল'ব পৰা যায় সেইটো সিদ্ধান্ত ল'ম।